তোৰ দিম আৰু আমাৰ ঘৰ হ'ল এয়াই ঘৰ গতিকে মাতটো অলপ লাহে লাহে আহিছে আমাৰ এইফালেও মানুহ সেইফালেও মানুহ ইমানকৈ যদি মই চিঞৰো ভাবিব এজনী কি হ'ল আৰু ভিডিঅ' কৰিছোঁ বুলি কোনোবাই গম পায় চাই যদিও মোৰ চেনেলটো নাজানো কাষতে আমাৰ নিজৰে মানুহ আছে গতিকে তথাপিতো বেয়া লাগে ন ইমানকৈ চিঞৰি থাকিবলৈ সেইটো কাৰণে আপোনালোকক আজি মই হোম টুৰ দিম আৰু কি কথা সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব কি হোম টুৰ দিম আচলতে মুৰ্গী ডিম মানে এইখিনিতে পাৰিবলৈ সুবিধা কৰি দিয়ে আৰু কি আছে মই দেখাই আছোঁ আপোনালোকক তাৰ মানে এক্সাৰচাইজ কৰা মানুহ কি ক'ব এইবিলাক দেখিছে এইবোৰ চব জিমৰ বস্তু আনি ইয়াতে যি থ'লে আৰু ব্যৱহাৰ নকৰিলে আৰু এনেকৈ মানে পেকিং কৰি থোৱাতে থাকিলে আৰু এইবোৰ বস্তু ইয়াতে থাকি গ'লগৈ ইয়াতো ডিম পাৰি থৈছে ইয়াতো মানে মুৰ্গীয়ে পাৰে আমাৰ বিশেষ মুৰ্গী নাই মাত্ৰ দুজনীয়ে আছে মুৰ্গী আৰু সেই দুজনীয়ে মাজে মাজে পাৰি থাকে আৰু বেটাৰ কাৰণে হৈ থাকে আৰু ডিম নিকিনাকৈ হয় জানো এনেকৈ দাঙে নেকি চাগে সেইবিলাক বস্তু আছে এইডোখৰত আৰু এই দুটা ৰুম মানে ক'বলৈ গ'লে আমাৰ যিবিলাক বস্তু ব্যৱহাৰ নহয় সেইবিলাক বস্তুৱে ইয়াত ৰখা হয় আৰু দুটা ৰুম মানে দুটা ৰুম ব্যৱহাৰ কৰা হ'ব আৰু যেতিয়া বনাম তেতিয়া কি কাৰণে আমি এই দুটা ৰুম আজি ইমান দিনে এনেকৈ থৈছোঁ সেই কথাটো পিছত ভিডিঅ' যেতিয়া বনাই থাকিম আপোনালোকে গম পাই গৈ থাকিব আৰু এইফালে হ'ল এজোপা মোৰ টেঙাজোপা মোৰ বুলি এইকাৰণে কৈছোঁ কাৰণ গোল নেমু মই ভাল পাওঁ আমাৰ ঘৰত কোনেও ভাল নাপায় গোল নেমু আমাৰ অৱশ্যে তিনিজোপামান গোল নেমু আছে কিন্তু চবতকৈ বেছিকৈ এইজোপা গছতে লাগে গতিকে গোল নেমু কেইজোপা দেখিলে খুব ভাল লাগে আৰু গোন্ধটোতে আচলতে ভাতকেইটা যায় ন আৰু মোৰ নিচিনাকৈ গোল নেমু ভাল পোৱা বাৰু কোন আছে ক'বচোন আচলতে এইটো কেনেকুৱা হোম টুৰ আছিলে আপোনালোকে ভাবিব পাৰে বুলিব এনেকুৱা জেগাত এনেকেই ভাত বনাই নে সেইটো ভাবিব পাৰে আচলতে হোম টুৰ মানে এইটো যিসকলে হোম টুৰ বুলি ভাবি মোৰ চেনেলত আহি ভিজিট কৰিছেহি তেওঁলোক সকলোকে চৰি বুলি কৈছোঁ কাৰণ হোম টুৰ আহি আছে মোৰ চেনেলত আপোনালোকে খালি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিহেতু এতিয়া ঠাণ্ডা দিনত আমাৰ একুৰাকৈ জুই সকলোৰে ঘৰত লাগে এতিয়া কিন্তু ঠাণ্ডা নাই অলপ দিনৰ পিছত আপোনালোকে গম পাব যে কিমান ঠাণ্ডা হয় সেই গতিকে মোৰ গাত মানে সাংঘাতিক ধৰণৰ ঠাণ্ডা সেইকাৰণে মই ঠাণ্ডাৰ ব্যৱস্থা আগতীয়াকৈ কৰিছোঁ আৰু জুইত বনাই বিশেষকৈ খানা খাই ভাল লাগে নহয় জানো সেইটো কাৰণে ময়ো জুইয়ে ভিডিঅ'টোত কিনো কৰি আছোঁ সেইটোকে দেখাই আছোঁ যেতিয়া তাৰ কেইটামান ল'ম লৈ পেলাই কেনেকৈ বনাওঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম আজি বহুত দিনৰ পৰা বনাম বুলি ভাবি আছোঁ ইয়াত গোবৰ পাবলৈ খুব টান গোবৰ নাই আজি মাক মানে কৈ ৰাতিপুৱা সময়ত অকণমান গোবৰ আনিলোঁ আৰু সেইখিনি এতিয়া মই মাটি চৌকা এটা বনাম আকৌ চৌকা বনাবলৈ গ'লে কি হ'ব মাটি নাই গতিকে সেইখিনি অলপ আগত মাটি অলপ আছে দেখি আছোঁ গতিকে সেই তাৰপৰাই মাটি অলপ আনি পেলাই এতিয়া চৌকাটো বনাম আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু চাই থাকিব বুলি আশা কৰিলোঁ আৰু এতিয়া নিবলৈ আহিছোঁ মাটি মানে আমাৰ আগফালে গছ এজোপা তলতে দুটা লদা দেখিলোঁ তাকে দাঙি ল'লোঁ আৰু এইখিনিতে কওঁ মানে কি ক'ম আৰু এই ভিডিঅ'টো এডিটিং কৰোঁতে ভইচ অভাৰ দিয়ালৈকে মোৰ গোটেই দিনটো মানে সময় নষ্ট হৈছে আৰু যিসকলে এডিটিং কৰে তেওঁলোকে গম পাব ইয়াত আচলতে বহুত কিবাকিবি আমি এডিটিং কৰোঁতে কৰিব লাগে মই সেইখিনিতো একো নকৰোঁৱে চিম্পুলকৈ ভিডিঅ' এটা এডিট কৰিলে মোৰ খুব বেছি মোৰ 1 ঘণ্টামানত মই একদম কমপ্লিট কৰি পেলাওঁ কিন্তু এইটো ভিডিঅ' মানে মই এডিটিং কৰোঁতে বাৰে এডিটিং কৰোঁ কমপ্লিট হয় আকৌ মানে এপছটো গুচি যায় মোৰ সাংঘাতিক ধৰণৰ কষ্ট হ'ল গতিকে কি কৰিলোঁ নাজানো আৰু ভিডিঅ'টো মুঠতে দিব লাগে আৰু দিছোঁ যদি কিবা এটা ভুল পায় আপোনালোকে শুধৰাই ল'ব বুলি আশা কৰিলোঁ আৰু এয়া এতিয়া ফাইনেলি এইটো অলপকৈ হৈছেগৈ আৰু চাওকচোন হৈছে ইমানটো জোখৰ হ'লেই হ'ব আৰু ইয়াতকৈ বেছি ওখ হ'লে জুইবোৰ ওপৰলৈহে যাব চাগে সেইকাৰণে এইটো জোখৰ হৈছে আৰু মই বিশেষ বনাব নাজানো যেনে তেনে এনেকৈ মানে মুচি কৰি আৰু মুঠতে জুই একুৰা জ্বলাব পাৰিলেই হ'ল কিবা এটা বনাব পাৰিলেই হ'ল গতিকে চাই থাকক মই কেনেদৰে এইটো মানে ফিটিং কৰোঁ আৰু এনেই আৰু অলপ ওপৰে যিখিনি পাৰোঁ আৰু সেইখিনিকে কৰি চাওঁ আৰু আজিকালি ৰেডিমেড কিছুমান যে চৌকা পায় সেইবিলাক বেছিকৈ ভাল মানে ভিতৰতো আপোনালোকে জুই জ্বলাবলৈ সুবিধা হয় নহয় জানো গতিকে আমাৰ ৰেডিমেড চৌকা এটা মই আনিম বুলি ভাবি আছোঁ আজিকালি আকৌ অনলাইনতো ৰেডিমেড চৌকা পায় কিন্তু জেগা আছে যেতিয়া এনেকেই সুবিধা হ'ব নহয় জানো এনেনো কেলৈ আনো গতিকে আমাৰ জেগা আছে মই ভাবিলোঁ এনেকৈ এটা বনাই চাওঁচোন অৱশ্যে হোৱা নাই কিছুমানে ইউটিউবত মই চাৰ্চ কৰিছিলোঁ কিন্তু বৰ ধুনীয়াকৈ বনাই খালি মাটি লাগিব ভালকৈ
একে মাটিৰ পাবলৈ টান গোবৰ পাবলৈ টান সেইটো কাৰণে আৰু যি পাৰোঁ যেনেকৈ আৰু এনেই মুটমাটকৈ বনাই পেলাই থৈছোঁ আৰু এনেকৈ মচি থাকোঁতে সঁচাকৈ সৰুকাললৈ খুব মনত পৰিছে দেই। সৰু হৈ আছিলোঁ তেতিয়া ইমান যে মাটিৰ লগত খেলিছিলোঁ নহয়, অকল মাটিৰ লগতে থাকোঁ বুলি ক'লেও বেয়া নহয়। কিন্তু আজিকালি ল'ৰা ছোৱালীয়েনো ক'ত মাটি চুৱে, নুচুৱেই নহয় জানো, আমিয়ে নিদিওঁ আচলতে। এতিয়া আমাৰ ল'ৰাকে মই মাটি চুলে কেতিয়াবা গালি পাৰোঁ। আচলতে মাটিৰ লগতে মানুহ ডাঙৰ হ'ব লাগে বুলি ভাবোঁ। আজিকালি আৰু কি ক'ব, সময়ৰ সোঁতত সকলোখিনি পৰিৱৰ্তন হ'বলগীয়া হৈছে। আমি কিন্তু সৰুতে খুব মাটি খেলিলোঁ, সেইটো সঁচা কথা। কিন্তু আৰু ফাইনেলি মোৰ মানে চৌকাও বনাই হ'ল আৰু ছাইডৰবিলাকো ধুনীয়াকৈ মুচি কৰি দিলোঁ। এতিয়া চাওকচোন আপোনালোকে, আমাৰ ভোজ বনাই ঘৰত নাম চাম পাতে নহয়, এইডোখৰত বনাই আৰু এইখিনিতে মই বনাব পাৰিলোঁহেঁতেন। এইখিনিত সেইকাৰণে নবনালোঁ, কাৰণ এইখিনিতে বনাই মই এইডোখৰত নবনালোঁ, অকণমান সিফালে বনালোঁ। আৰু এটিত কিবা এটা বনাই খাবলৈ ভাল লাগে হয় নাই, মাটিৰ চৌকাবিলাকত। মই নাজানো বাৰু দেই ইমান ভালকৈ, আপোনালোকে দেখিছে মই ইমান ভালকৈ একেবাৰে বনোৱা নাই, কাৰণ ইটা কেইটামান এনেকৈ জইন লগাই দিছোঁ। মাক কৈ মায়ে ক'ৰ পৰা আনিলে নাজানো, গোবৰ অকণমান আনি দিলে, সেইটো কাৰণে মই এই চৌকাটো বনাব পাৰিলোঁ। তাৰপাছত এতিয়া চৌকা বনাই কৰি হৈ গ'লগৈ আৰু কেতিয়াবা আপোনালোকক ৰেচিপি এটা দেখাম বাৰু। আৰু মোৰ এনেকৈ মানে চৌকাত বিশেষকৈ ভাল লাগে ঠাণ্ডা দিন, আৰু ঠাণ্ডা দিনত মই জুই ফুৱাই পেলাই খুব ভাল পাওঁ। কিন্তু আমাৰ ঘৰৰ এওঁলোকে আকৌ ভাল নাপায় ফুৱাই, কিন্তু মই জুই ফুৱাই ভাল পাওঁ আৰু সেইকাৰণে মোৰ নিজৰ ব্যৱস্থা অনুযায়ী মই বস্তুটো বনাই লৈছোঁ, কাৰণ মই ভাল পাওঁ। গতিকে আপোনালোকৰ লগতো কেতিয়াবা মই ৰেচিপি এটা ইয়াত বনোৱা শ্বেয়াৰ কৰিম বাৰু দেই। আৰু এইটো ভিডিঅ' হ'ল পিছদিনাখন, আৰু পিছদিনাখন এয়া মৰ্ণিং টাইম দেখাইছোঁ আপোনালোকক। বস্তু এটা দেখাইছোঁ আপোনালোকে চাওকচোন। আৰু এইটো হ'ল ৰেডিমেড পাৰঠা। ৰেডিমেড পৰঠা আচলতে দেখুৱাইছোঁ যদিও মই এইটো প্ৰমোচন কৰা নাই আকৌ দেই। কিন্তু ৰেডিমেড পৰঠা খাব নালাগে বাৰু, এইবোৰ পেকেটিং বস্তুবোৰ ইমান খোৱাটো ভালো নহয়। কিন্তু কেতিয়াবা যদি খুব লৰালৰি হয় অকস্মাততে এনেকৈ বনাই কিন্তু খাবলৈ ইমান বেয়াও নহয়। গতিকে কম খাওঁ, খুব কেতিয়াবা খাওঁ। মই বনাই আছিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁচোন। কোনোবাইতো হয়তো চাগে নিশ্চয় খায়, আমি খাওঁ বাৰু কেতিয়াবাহে। ফুলটোকে লৈ এডোখৰতে অকণমান বহিলোঁ, আৰু এই ফুলকেইজোপা থকা দেখি আপোনালোকে ভাবিব পাৰে কিনো ফুলিছে বুলি, কিনো ফুলিছে, নাৰ্জী ফুলকেইজোপাকে দেখায়। আৰু ইমান ধুনীয়াকৈ ৰ'দৰ পোহৰটো পৰিছে দেখিছেনে। ৰাতিপুৱা সময়ত সঁচাকৈ খুব ভাল লাগে, এই ৰ'দটোৰ কাৰণে মোৰ বিশেষকৈ ভাল লাগে। আৰু তুলসীজোপাত খুব ধুনীয়াকৈ পৰিছে, আৰু আমাৰ এই পৰিৱেশটো এটাই মোৰ ভাল লাগে, ইমান হুলস্থুল নাই মানে, হুলস্থুলবোৰ একদম কম। গতিকে নিজৰ মতে বহি ধুনীয়াকৈ আপোনালোকে এইখিনিতে মই বহি, সেউজীয়া হৈ আছে যে বুলি কৈছোঁ, এইখিনিতে বহি এনেকৈ দি ৰ'দো পৰে আৰু চাহ একাপো খাই ভাল লাগে। সেইটো কাৰণে মই ভাল পাওঁ মানে, মোৰ খুবেই ভাল লগা জেগা বুলি ক'ব লাগিব এইডোখৰতে বহি। আৰু অকলে নিজৰ লগত সময় কটাই মই ভাল পাওঁ। মই ইমান লগত থাকি বা গপচপ কৰি মই ইমান ভাল নাপাওঁ। যি ভাল পাওঁ, যি কৰোঁ নিজৰ হাজবেণ্ডৰ লগত, নিজৰ পৰিয়ালৰ লগত সময় কটাই বেছি ভাল পাওঁ। ঠিক